টিকেটৰ মানে দাবীদাৰ মই টিকেটৰ আবেদনৰ কাৰণে কোন দলৰ পৰা বিপিএফ দলৰ আপুনি কেতিয়াৰ পৰা বিপিএফৰ লগত জড়িত হৈছে মই বিপিএফ জন্ম লগ্নৰে পৰাই মই বিপিএফ কৰি আছো কোনটো সমষ্টিৰ পৰা কৈছে আজি মই 20 নং মথনগুৰি সমষ্টিৰ পৰা মই আবেদন কৰিছো কি হ'ব আগত উদ্দেশ্য কি হ'ব কি ধৰণে নিৰ্বাচনৰ অৱতীৰ্ণ হ'ব যদি প্ৰাৰ্থীতে আপোনাক দিয়ে আপুনি কি ধৰণৰ কাম কাজ কৰিব বা কিয় বাকলক কৰিছে চাওক মথনগুৰি সমষ্টিত বহুতো কাম কৰিবলগীয়া আছে আমাৰ বৰ্তমান যিজন নিয়ম তেখেতৰ বিফলতা আজিলৈকে মথনগুৰি সমষ্টিত মোৰ চকুত পৰা এনেকুৱা এটা কাম এমে আজিলৈকে কৰিব পৰা নাই সেইকাৰণে আগবাঢ়ি আহিছো যদি ৰাইজে মোক মানে মৰম কৰে মই প্ৰাৰ্থী হৈ মই জিকি যাওঁ মই মথনগুৰি সমষ্টিৰ বহুতো কাম কৰিব লগা আছে সেইখিনি মই কৰিম তাৰ কাৰণে মই আগবাঢ়ি আহিছো নিশ্চয় মোৰ আশা দলে মোক নিশ্চয় টিকেট দিব আৰু টিকেট দিলে মই মথনগুৰিৰ পৰা জয়ী হৈ যাম কাৰটোত আবেদন জনালে আজি আমাৰ শালবাৰী ডিস্ট্ৰিক্ট প্ৰেসিডেন্ট ভুৱনেশ্বৰ গোৱাৰী স্যাৰ আৰু লগতে আমাৰ বহুত চেন্ট্ৰেল পৰ্যায়ৰ লিডাৰ আছে সকলোৰ সন্মুখতে মই আজি এপ্লাইটো কৰিলো কেইবাজনো নেতা ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা আগবঢ়াৰ কাৰণে আবেদন জনাইছিল তেনে ক্ষেত্ৰত আপোনাক টিকেট দিব বুলি জানে মথনগুৰি সমষ্টিত মোক লৈ দুইজন হল মই আশাবাদী যে মোক টিকেট দলে নিশ্চয় প্ৰদান কৰিব দলীয় কৰ্মী কিমান সঁহাৰি পাইছে যথেষ্ট সঁহাৰি পাইছো মথনগুৰি সমষ্টিত মই বহুত সঁহাৰি পাইছো আজি আপোনালোকে চাওক মোৰ লগত মই কোৱাই নাই তেওঁলোকে নিজাকে গাড়ী লৈ ওলাই আহিছে মোৰ লগত নমিনেশ্যন যেনেদৰে দিব যায় আপুনি আজি টিকট বিচাৰি তেনেদৰে আহিছে কিবা উদ্দেশ্য আছে নেকি ইয়াৰ মাজত উদ্দেশ্য একো নাই মানে টিকেট খুজিব লাগে মনৰো এটা থাকে মনোৰঞ্জন থাকে মানে আজি দলৰ ভাল দিন আহি আছে সন্মুখত তাৰ কাৰণে ভাল লাগিছে অলপ হাজি কাজি আহিছে চৰকাৰ কাৰো বহিবাত চৰকাৰ নিশ্চিতভাৱে আমাৰ বিপিএফৰ হ'ব 25 খনত কৰি অধিক টিকেট মানে সিটত আমি জয়ী হ'ম এখানে আমি আশাবাদী এটা সরকার চলি আছে তেওঁলোকে পৰিৱৰ্তনৰ স্লোগান দিয়ে সরকার গঠন ইতিমধ্যে 4 বছৰ চলি তেওঁলোকে পৰিৱৰ্তনৰ সরকার পৰিৱৰ্তনটো কি পৰিৱৰ্তন হল এটো বিটিসি বাকি ৰাইজে ইতিমধ্যে দেখিলে টেঙা আৰু দুবাৰকে বিক্ৰী নহয় প্ৰমোদ বড়ো যে বিফল লিডাৰ এজন এটো ইতিমধ্যে ৰাইজে গম পাইছে এই কাৰণে বিপিএফক আকৌ আকোৱালি ল'ব আমি বহুত আশাবাদী একক সংখ্যাগৰিষ্ঠ আমাৰ সরকার হ'ব বিটিসি নিৰ্বাচনত জয় হলে কি কাম কৰিব আপুনি এনে ধৰণৰ প্ৰথম এটা কাম বিটিসি ধৰক আমাৰ মিলন বজাৰত যোৱাত যেনেকুৱা দলং আধাৰুৱা হৈ আছে সেইবিলাক কাম কৰিম বেকি ব্ৰিজৰ ওপৰত এটা দলং নিৰ্মাণ কৰিবলগীয়া আছে এটো কৰিম বহুত ৰাস্তা ঘাট স্কুল কলেজৰ বহুত কাম কৰিবলগীয়া আছে সেইখিনি বৰ্তমানৰ এমচিএল গৰাকীয়ে কাম কৰা নাই নেকি মোৰ দৃষ্টিত তো মই এনেকুৱা কাম দেখা নাই সৰু সৰু দুই এটা কৰিব পাৰে কিন্তু এটা ইএম হিচাপে যিখিনি কাম কৰিব লাগে সেইখিনি কৰা নাই নাই মথনগুৰি যিজন এমচিএলএ তেখেত ইয়াৰ আগতে আমাৰ লগত আছিল কিন্তু এতিয়া বৰ্তমান হি বিজেপিৰ এমচিএল